এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো দেশৰ ৰাজনীতিতে এক প্ৰকাৰ ব্যাপক চৰ্চা লাভ কৰিছে এগৰাকী বিশেষ নেতাই কংগ্ৰেছ জিকিলে এই বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰিছিল কংগ্ৰেছ জিকিলেই মই ত্যাগ কৰিম মন্ত্ৰিত্বৰ পদ ৰাজনৈতিক জীৱন ত্যাগ কৰিম বুলি মন্তব্য কৰিছিল কংগ্ৰেছ জিকিলে আৰু কংগ্ৰেছ অৱশেষত জয়ী হ'ল আৰু কংগ্ৰেছ জয়ী হোৱাৰ পাছতেই মন্ত্ৰিত্ব এৰিছে এগৰাকী বিজেপিৰ কেবিনেট মন্ত্ৰীয়ে কোন কেবিনেট মন্ত্ৰীয়ে এই বিজেপিৰ পদ এৰিছে আৰু ৰাজনৈতিক মহলত দেশৰ ৰাজনৈতিক মহলতে এক প্ৰকাৰ ব্যাপক চৰ্চা লাভ কৰা কোন এগৰাকী ব্যক্তিৰ মুহূৰ্তত জনাৰ চেষ্টা কৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে এবাৰ বিজেপি নেতাই বিজেপিৰ মন্ত্ৰীয়ে ত্যাগ কৰিলে সকলো পদ বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে সকলো পদ ত্যাগ কৰিছে বিজেপি নেতা কিৰোদীলাল মীনাৰে পূৰণ কৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাজস্থানৰ দৌচাৰ সমষ্টিত কংগ্ৰেছ জয়ী হ'লেই পদত্যাগৰ কথা কৈছিল মীনাৰে আৰু অৱশেষত কংগ্ৰেছ জয়ী হ'ল কংগ্ৰেছ জয়ী হোৱাৰ পাছত তেওঁ পদত্যাগ কৰিছে নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ জয়ী হোৱাৰ পাছতে সকলো পদ ত্যাগ কৰিছে এগৰাকী মন্ত্ৰীয়ে মীনাৰৰ পদত্যাগৰ পাছতে এক প্ৰকাৰ হাহাকাৰ লাগিছে ৰাজস্থান বিজেপিত বুধবাৰে মন্ত্ৰিত্বৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে তেওঁৰ পদত্যাগ পত্ৰ দৌচাৰ সমষ্টিত প্ৰভুত্ব থকা মীনাৰৰ পদত্যাগ এতিয়া বিপদত পেলাব পাৰে বিজেপিক কিছুদিনৰ পাছতে দৌচাৰ সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন আৰু উপনিৰ্বাচনত যদি একাংশ ৰাজনীতিবিদে মন্তব্য কৰাৰ দৰেই কংগ্ৰেছত তেওঁ যোগদান কৰে এইগৰাকী বিজেপি নেতাই এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হ'ব ভজনলাল চৰকাৰৰ মীনাৰ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰিছিল কিৰোদীলালে যদিহে কংগ্ৰেছলৈ ঢাপলি মেলে বিপদত পৰিব পাৰে ভজনলাল চৰকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত দেশৰ ৰাজনীতিতে ব্যাপক চৰ্চা লাভ কৰিছে বিষয়টোৱে প্ৰতিশ্ৰুতি পূৰণ কৰিছে এবাৰ বিজেপি নেতাই বিজেপিৰ মন্ত্ৰীয়ে এবাৰ ত্যাগ কৰিছে সকলো পদ বিজেপি নেতা কিৰোদীলাল মীনাৰে পূৰণ কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু নিৰ্বাচনৰ পূৰ্বে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'লে পদত্যাগ কৰিব ৰাজনৈতিক তেওঁ যে মন্ত্ৰিত্ব ত্যাগ কৰিব বুলি কৈছিল আৰু নিৰ্বাচনত কংগ্ৰেছ জয়ী হোৱাৰ পাছতেই সকলো পদ ত্যাগ কৰিছে এগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰীয়ে আৰু মীনাৰৰ পদত্যাগৰ পাছতে হাহাকাৰ লাগিছে এক প্ৰকাৰ ৰাজস্থানৰ বিজেপিত কংগ্ৰেছ জয়ী হোৱাৰ পাছতে পদত্যাগৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাই বুধবাৰে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে পদত্যাগ পত্ৰ দৌচাৰ সমষ্টিত প্ৰভুত্ব থকা মীনাৰৰ পদত্যাগ এতিয়া বিপদত পেলাব পাৰে ভাৰতীয় জনতা পাৰ্টীক কিছুদিন পাছতে দৌচাৰ সমষ্টিত পুনৰ অনুষ্ঠিত হ'ব নিৰ্বাচন উপনিৰ্বাচন অনুষ্ঠিত হ'ব কিছুদিন পাছতে আৰু যদিহে উপনিৰ্বাচনত একাংশ ৰাজনীতিবিদৰ মন্তব্যৰ দৰেই যদি তেওঁ কংগ্ৰেছত যোগদান কৰে ভজনলাল চৰকাৰত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হ'ব যদিহে তেওঁ কংগ্ৰেছলৈ ঢাপলি মেলে এগৰাকী ৰাজস্থানৰ নেতাই কংগ্ৰেছলৈ ঢাপলি মেলিলেই দেশৰ ৰাজনীতিত এক প্ৰকাৰ ব্যাপক ধুমুহাৰ সৃষ্টি হ'ব ব্যাপক ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে বিজেপিৰ মন্ত্ৰীয়ে এইগৰাকী বিজেপি মন্ত্ৰী আমি দেখুৱাইছোঁ কিৰোদীলাল মীনাৰে নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কংগ্ৰেছ জয়ী হ'লেই তেওঁ মন্ত্ৰিত্ব ত্যাগ কৰিব ৰাজনৈতিক পদ ত্যাগ কৰিব আৰু কংগ্ৰেছ জয়ী হ'ল কংগ্ৰেছ জয়ী হোৱাৰ পাছতেই তেওঁ সকলো পদ ত্যাগ কৰিছে শেহতীয়া খবৰে মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ ভজনলাল চৰকাৰৰ মীনাৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল এগৰাকী কিৰোদীলাল মীনাৰে আৰু কিৰোদীলাল মীনাৰে বিজেপি ত্যাগ কৰাৰ পাছতে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দেশৰ ৰাজনীতিতে প্ৰতিশ্ৰুতি পূৰণ কৰিছে এবাৰ বিজেপি নেতা কিৰোদীলাল মীনাৰে তেওঁ উল্লেখ কৰিছিল নিৰ্বাচনৰ পূৰ্বে যদিহে এটা বিশেষ
সমষ্টিৰ কথা কৈছিল আৰু বিশেষ সমষ্টিটোত যদি কংগ্ৰেছ নেতা জয়ী হয় তেওঁ ৰাজনৈতিক সকলো পদ কেবিনেট পদ তেওঁ ত্যাগ কৰিম বুলি কৈছিল আৰু কংগ্ৰেছ জয়ী হ'ল অৱশেষত কংগ্ৰেছ জয়ী হোৱাৰ পাছতেই তেওঁ ৰাজনৈতিক পদ ত্যাগ কৰিছে মন্ত্ৰিত্ব ত্যাগ কৰিছে আৰু এইগৰাকী নেতাৰ এই কাণ্ডই এতিয়া সমগ্ৰ দেশতে এক প্ৰকাৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে